সিধা মানুহ ভাই আমাৰ সিধা কথা যদি সেই সিধা কথা তহঁতে উল্টা পুল্টা ক তেন্তে হ'লে আকৌ পাবিতো মজা ওচৰত হ'লে একদম বেলেগ পাবি এই আঙুলিৰে আৰু আঁতৰত থাকিলে মই যেনেকৈ দিব লাগে তহঁতক পাৰ্চেল কৰি হওক বা কিবা কৰি হওক তেনেকৈয়ে দি দিওঁ। বন্ধু বান্ধৱীসকল এই কথাখিনি মই কিয় ক'লোঁ জানেনে? সিদিনাখন মই এটা সংবাদ মেলখনৰ ওপৰত মানে ভিডিঅ' দিছিলোঁ আৰু সেই সংবাদ মেলখনৰ ওপৰত ভিডিঅ' দিওঁতে কিছুমানৰ গা জ্বলিছে একেও ৰাম ক'ব নোৱাৰা হৈছে। কিয় কবি তহঁতে এনেকুৱা কথা, তই ফকতীয়া, তই আমুক। হেৰ ফকতীয়াজনীৰ ভিডিঅ' তহঁতে চাৱ কিয়? তহঁতকতো মই কাণত ধৰি পেলাই কোৱা নাই যে মোৰ ভিডিঅ' চাবহে লাগিব কাৰণ তহঁতে ভাবিছ নেকি যে এই মানুহজনীয়ে ভিডিঅ' বনাই ভিডিঅ' টকাৰে চলি আছে? সেইটো নাভাবিবি। সেইটো যদি ভাবিছ একেবাৰে মূৰ্খ স্বৰ্গত বাস কৰিছ। বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'বিলাক তহঁতে যে ক বোলে এইবিলাক টকা ঘটাৰ কিবা ঘটাৰ মোক দেখিছ নেকি? মই হাগিলোঁ আজি, মই পাদিলোঁ আজি, মই তেনেকুৱা ভিডিঅ' বনোৱা দেখিছ নেকি? মই যি ভিডিঅ' বনাওঁ 10জনৰ কামত অহা, 10জনৰ চকু খোল খোৱা ভিডিঅ' বনাওঁ। আলটু ফালটু মই আজি আমুকত গ'লোঁ, মই কালি আমুকত কৰিলোঁ, এইটো কিন্তু মই ভিডিঅ' নবনাওঁ, ক'বও নোৱাৰোঁ। কেতিয়াবা ক'ৰবাত যদি মোৰ মন গৈছে, মোৰ একেবাৰে যদি বেছিকৈ মন যায় তেতিয়াহে মই বনাওঁ। তাৰ বাদে মোক ক'ব নোৱাৰিবি 10 বাৰ জুবিনৰ ঘৰৰ ফ্ৰণ্টদি, জুবিনৰ ঘৰহে আহিছে, জুবিনৰ সমাধি ক্ষেত্ৰৰ আগেদি মই অহা যোৱা কৰি থাকোঁ, তথাপিও দেখিছ জানো? কাচিত কেতিয়াবা মই বনাওঁ। কিন্তু বন্ধু বান্ধৱীসকল এই কথাটো কোৱাৰ বহুতো কাৰণ আছে। কি জানেনে? যেতিয়া নেকি মানুহে কমেণ্ট কৰা এটা হেৰি থাকে, সীমা থাকে নহয় জানো? কিন্তু ভাল কমেণ্ট কৰিলে ভালেই, তেওঁলোকক মই সুন্দৰকৈ যি কৰিব লাগে মই তেওঁলোকক তেনেকৈয়ে উত্তৰ দিওঁ আৰু যিসকলে মোক বেয়াকৈ ক'ব মই তেওঁলোকক বেয়াকৈ দিওঁ। কাৰণ মোৰ লগত এইবিলাক আলটু ফালটু ফাচ ফুচ এইবিলাক নাই। যি ক'ম ভাই চিধা চিধি ক'ম। আৰু ক'ব পাৰিবি নেকি? তহঁতে ক'ব পাৰিবি তেনেকৈ? তহঁতে যে আহি বেয়া কমেণ্টটো যে তলত কৰহি, তহঁতে ক'ব পাৰিবি? আৰু বেয়া কমেণ্টটো কৰাৰ পিছত তহঁতক যে মই পেট ভৰাই দি দিওঁ পিন কৰি পেলাই, তহঁতে লাজ পাওঁ নে নাপাওঁ? এতিয়া মইতো আকৌ ক'ম, নোকোৱাকৈতো মই নাথাকোৱেই। কাৰণ সিদিনাখন মই গৰিমা গাৰ্গৰ সংবাদ মেলখনৰ ওপৰত কথা কওঁতে তহঁতৰ লাগিলে নহয় জানো? কিন্তু কিয় মই নালাগিম আপোনালোকে কওকচোন বন্ধু বান্ধৱীসকল। যি নেকি আপোনালোকে এতিয়াও দেখিছে জুবিনৰ ন্যায় হকে মাত মাতি পেলাই ভিক্টৰ দাস হওক বা যি নহওক, যিমান যি দলৰে নহওক কিয়, বিকাশ অসম হওক, তেওঁলোক এতিয়া জেলত আছে। কিন্তু তেওঁ সেই গৰিমা গাৰ্গে তেওঁ একে ভাবিছিলে, বহু মানুহে কিন্তু একদম আগ্ৰহেৰে বাট চাই আছিলে, নিশ্চয় তেওঁ ন্যায় কথা ক'ব বা যিসকল জেলত আছে তেওঁলোকৰ মুক্তিৰ কথা ক'ব, তেনেকুৱা কিবা এটা আহ্বান জনাব বুলি। কিন্তু তেওঁ মুখত সেই 50 বছৰীয়া সেই মহিলাজনীৰ মুখত সেইবিলাক কথা ওলাল জানো? তেওঁতো নোলালে। তেওঁ একদম কৈ দিলে, এটা ইংলিছ শব্দ কৈ দিলে যে মই মোৰ প্ৰপাৰ্টিটো খাৰঘূলি, প্ৰপাৰ্টিটো জুবিনৰ সপোনৰ ঘৰখন মই দি দিলোঁ। এনেকৈ কোৱাৰ লগে লগে মানুহে ভাবি গ'ল বা ঘৰটো মাটিয়ে ঘৰে দি দিলে, বাপৰে দেখিছেনে? একেবাৰে ভগৱানৰ পত্নীৰ কাম কৰি দিলে। এচামে তেনেকৈ ভাবিছেনে নাই? আৰু সেই চামে যিয়ে ভাবিছে, যোনে চেলেকিবলৈ পাই থাকে হয়তো, তেওঁলোকে আহি পেলাই দিলেহি কমেণ্ট কেইটামান কৰি। কিন্তু এটা কথা, একদম অতি সোনকালে সকলোখিনি জল পট হৈ ওলাই আহি আছে। আৰু মই যিবিলাক কথা কৈছিলোঁ প্ৰথমৰ পৰাই এতিয়ালৈকে, যিবিলাক মই কথা কৈছিলোঁ সেই কথাবিলাক কিন্তু একদম এতিয়া আখৰে আখৰে ফলিয়াইছে। আপোনালোকে হয়তো প্ৰমাণ পায়ে আছে। আৰু যদি প্ৰমাণ পোৱা নাই, মোৰ যেতিয়া ভিডিঅ' মই দিওঁ, প্ৰস্তুত কৰোঁ, তাৰ কমেণ্টৰ হেৰিত আহি পেলাই চাবচোন কি সুন্দৰ সুন্দৰ কিছুমান নজনা কথা তেওঁলোকে কমেণ্টৰ মানে দ্বাৰাই মোক জনায়হি। গতিকে বহুত ভাল লাগে। আৰু তাৰ মাজতে এটা কথা কওঁ, দুলু আহমেদে অতি সোনকালে মুখা খুলি আছে বহু লোকৰে। কেতিয়া খুলিব জানেনে? তেওঁ 14 তাৰিখৰ পাছত তেওঁ মুখা খুলিব। অসমৰ ৰাইজৰ আৱেগ জুবিনৰ বাবেহে আছে, পৰিয়ালৰ ওপৰত কিন্তু নাই। ঠিক মানে দুলু আহমেদে কোৱাৰ দৰে হয়ো আমি অকল জুবিন গাৰ্গক চিনি পাওঁ। জুবিন গাৰ্গৰ বাদে পৰিয়ালৰ কাকো আমি চিনি নাপাওঁ। বাপেকক শুনিছিলোঁ কপিল বৰঠাকুৰ বুলি নামটো শুনিছিলোঁ, সেয়াই। আৰু মৃত্যু হৈছে ভগ্নী এগৰাকী জংকী বৰঠাকুৰ। আমি সৰুতে থাকোঁতে মানে গম পাওঁ আৰু তেতিয়া জুবিনৰ গান চান শুনো, তেতিয়া জংকী বৰঠাকুৰৰ গান বহুত ভাল পাইছিলোঁ। আৰু জংকী মৰিছে বুলি শুনি পেলাই তেতিয়া বহুত এটা দুখ লাগিছিলে। তেতিয়াও কিন্তু কান্দিছিলোঁ দেই। মই তেতিয়া গুৱাহাটীত থকা নাই, মই গাঁৱতে আছিলোঁ। কিন্তু এতিয়া কি হৈছে জানেনে? মানে দুলু আহমেদে কৈছে যন্ত্ৰৰ দৰে ব্যৱহাৰ কৰিছিল জুবিনক হত্যাক লৈ ব্যৱসায় কৰা প্ৰতিগৰাকীৰ নাম ৰাজহুৱা কৰিম। ৰাজহুৱা হ'ব 14 জানুৱাৰীৰ
পাছত দুলু আহমেদে সেইখিনি কথা কৈছে আৰু দুলু আহমেদ কিমান সত্য শুদ্ধ মানুহ মই সেইবিলাক নাজানো কিন্তু যিয়ে নহওক দুলু আহমেদে মানে প্ৰথমৰ পৰাই যিয়ে নেকি যাৰ এজেণ্ট নহওক যাৰে যি নহওক সেইবিলাক XYZ আমাক দৰকাৰ নাই কিন্তু আমাক লাগে জুবিন গাৰ্গৰ ন্যায় হৈ মাত মতা প্ৰতিজন অসমীয়াক আমাক লাগে অসমীয়া হওক মুছলিম হওক এইবিলাক কথা নাই কিন্তু দুলু আহমেদ মুছলিম এজন সম্প্ৰদায়ৰ ল'ৰা হৈ পেলাই তেওঁহে কিন্তু ছিংগাপুৰত মানে কি কৰিছিলে ন্যায় হকে তেওঁ যুঁজিছে অকলেই কোনো পৰিয়ালেও তেওঁক বাৰম্বাৰ অনুৰোধ কৰাৰ পাছতো তেওঁৰ লগত সহযোগ কৰা নাই কিয়ৰ কাৰণে কৰা নাই সেয়া ইতিমধ্যে সকলো জনসাধাৰণে বুজি উঠিছে আৰু ভাবিছে নেকি জুবিন এছামে ভাবি আছে দেই যে জুবিন অনুৰাগীবিলাক কমি গৈছে জুবিনৰ সেই সমাধিস্থলীত মানুহ কমি গৈছে সেইকাৰণে হয়তো তেওঁলোক এতিয়া মানে চুপচাপ মানে হেৰি হৈ আছে আৰু এই কমি গ'ল এতিয়া আৰু ন্যায় হকে মাত নামাতে চাওকচোন উলিয়াই পেলাই বাৰু সেই হত্যাকাৰীকেইটাক উলিয়াই দিয়কচোন মুকলি আকাশৰ তললৈ তাৰপিছত আপোনালোকে চাব কোনে কি কৰে নকৰে হয় নে নহয় বহুতো ইয়াত কথা জড়িত হৈ আছে বহুতো লিলিমাই আছে আৰু আমি যে মই আজিয়ে নহয় মই শিখা শৰ্মাক বহুতো গালি দিওঁ তেওঁ কিছুমান মানে কৰ্মকাণ্ড দেখি পেলাই কিন্তু প্ৰতিটো কথাতে যে শিখা শৰ্মাক গালি দিম বা শিখা শৰ্মাৰ কথাখিনি যে একেবাৰে অপ্ৰিয় সত্য মানে অপ্ৰিয় যে একেবাৰে মিছা কথা সেইটো নহয় কিন্তু বহু কথা তেওঁ অপ্ৰিয় সত্য কথাও কয় কিন্তু আৰু সত্য কথা কোৱাখিনিক আমি সত্য বুলিয়ে ক'ব লাগিব মানুহগৰাকীক বেয়া পাওঁ তেওঁ ইটো দলত যায় সিটো দলত যায় সেইটো কাৰণে বেয়া পাওঁ কিন্তু প্ৰতিটো কথাৰে তেওঁ কিন্তু যুক্তি আছে আৰু সেই যুক্তিখিনি থকাৰ কাৰণে তেওঁ ইমানখিনি কথা ছ'চিয়েল মিডিয়াত ক'ব পাৰিছে কিয় ছ'চিয়েল মিডিয়াত যে ভয় ভাবুকি যে প্ৰদান কৰি থাকে আপোনালোকে কিয় শিখা শৰ্মাক দিব পাৰিছে নেকি কেছ এটা শিখা শৰ্মাক দিব পাৰিছে নে সেই অতুনু ভূঞাক দিব পাৰিলে দম আছে কাবাৰ অতুনু ভূঞাটো কেইটামান পোষ্ট দি পেলাই তেওঁ ৰখি গ'ল যিখিনি তেওঁ আছলি জনাব লাগিছিলে সেইখিনি এইটো জেদ সকলোখিনি জ্বলাই পেলাই জুবিনৰ চৰিত্ৰ হনন কৰি তেওঁ গুচি গ'ল তেওঁ শেষ হৈ গ'ল সীমাতে কিন্তু এই শিখা শৰ্মা মুখ বন্ধ কৰিব পাৰিছেনে আপোনালোকে নিশ্চয় পৰা নাই কেনেকৈ পাৰিব তেওঁ যিবিলাক কথা কৈছে সেইবিলাক কথাত কিন্তু বহুখিনি যুক্তি আছে তেওঁ মিয়া মুছলমান মাৰি থাকে সেইবিলাকত লাগিম কাৰণ তেওঁ কংগ্ৰেছ দলতো গৈছে বিজেপি দলতো গৈছে সেই বদৰুদ্দিনৰ লগতো গৈছে তেওঁ নাই ক'ত সেইবিলাক কথাত তেওঁ অযুক্তিকৰ কিছুমান কথা ক'লে সেইবিলাকত আমি গুৰুত্ব নিদিওঁ কিন্তু কিছুমান তাৰ মাজতো যুক্তি আছে যি নেকি তেওঁ সেই যুক্তিবিলাক কোনেও কিন্তু খণ্ডন কৰিব নোৱাৰে সেইকাৰণে কালি মই এটা শ্বৰ্ট ভিডিঅ' দিছোঁ পাৰিব আপোনালোকৰ দম আছে সেই যুক্তিখিনি তেওঁ যিখিনি যুক্তি দিছে তেওঁ তাত দম আছে এতিয়া আহি লওঁ সেইখিনি বাদ দিয়ক বাৰু মই সংবাদমেলখনৰ কথা যে মই ক'লোঁ কি কথা মিছা কথা কৈছিলোঁ আপোনালোকে যে তেনেকৈ আহি পেলাই মোক অলিয়া বলিয়াকৈ পেলাই যে গু খাই পেলাই মোক আহি যে কমেণ্ট কৰেহি মই কি অযুক্তিকৰ কথা কৈছিলোঁ যিখিনি কথা কৈছোঁ যুক্তি সহকাৰে কথা কৈছিলোঁ সকলো জনসাধাৰণে বাট চাই আছিলে সকলো জুবিন অনুৰাগীয়ে বাট চাই আছিলে যে সংবাদমেলখনত মেইন বিষয়বস্তু হ'ব লাগিছিল ন্যায় লৈ কিন্তু সেই ন্যায় কথা এক চাইড বাদ দে আমাৰ প্ৰপাৰ্টি লাগে আমি কেনেকৈ জুবিন জীয়াই থাকোঁতে একেবাৰে শুৱে বাৱে টকা ঘটিলেই আৰু জুবিন মৰাৰ পিছতো তেওঁক লৈ ব্যৱসায় আৰম্ভ হৈ গ'ল জুবিনে কৈছিলে নেকি যে মই মৰা ইমান তাৰিখৰ ভিতৰতে মানে একদম চিনেমাখন ৰিলিজ দিবিয়ে কাৰ আগত কৈছিলে শুনিছিলে কোনোবাই শুনিছিলে নেকি জুবিনে 31 তাৰিখে যে চিনেমা ৰিলিজ দিব লাগিবই কৈছিলে কোনোবাই এই কেইটামান কোনোবা হেৰি এজনে কৈছিলে কি ভিচিডি বেপাৰী এজন বুলি কৈছিলে ভিচিডি কেছেটৰ সেই কথাটো কৈছিলে লুইত কুমাৰ বহমনে একদম তেওঁ সঁচা কথা কৈছে তেওঁ যাৰে এজেণ্ট নহওক লাগে বিজেপিয়ে হওক কিবাই হওক তেওঁ যিটো কৈছে কিন্তু একদম সঁচাকৈ কৈছে ভিচিপি বনোৱা এজন মানুহে একদম ছেকেণ্ডত আহি পেলাই জুবিন মৰাৰ লগে লগে ব্যৱসায় কৰিবলৈ লাগি গ'ল একদম চিনেমাখন ৰিলিজ দিবই লাগিব চিনেমাখনটো আধৰুৱা হৈ থাকিলে ফ্লপ মাৰিব বুলি কি কৰিলে সেইদিনতে বুলিবা মই টকাখিনি ঘটি লওঁ সেইটো বুদ্ধি কৰি পেলাই কি কৰিলে ফটো কেইখনমান জুবিনৰ হেৰিত দি দিলে একে শেষত আৰু ফটোখিনি দি পেলাই চিনেমাখন ফ্লপ মাৰি থৈ দিলে যিখিনি সেইদিনত জুবিনৰ হৈ পেলাই মানে লাগি আছিলে আৱেগত বহুতো মানুহে চাইছিলে হয়নে নহয় কিন্তু তাৰপিছত জুবিনৰ চিনেমাখন লাগি আছে নে নাই এতিয়া আপোনালোকে দেখিলেনে কাৰণ মানুহখিনিয়ে বুজি পাই ল'লে
সেই আধৰুৱা চিনেমাখন ফটো কেইখনমান দি পৰিপূৰ্ণ কৰি পেলাই জুবিনৰ চিনেমাখন পঠাই দিলে। জুবিনক মানুহে এনেও ভাল পায়। জুবিনৰ সেই চিনেমাখনৰ কাহিনীভাগ সেই কেইটামানে কি কৰিলে আপোনালোকে গম পায়। আৰু মই কৈ দিছোঁ, যি কথা কওঁ মই ভাই ইয়াতেই কৈ দিওঁ, আপোনালোকৰ দমেই নাই। মই যেনেকৈ কথা কওঁ দমেই নাই, আপোনালোকে তেনেকৈ কথা ক'বলৈ। আপোনালোকে ভাবে এনেকৈ কথা ক'লে মোৰ চেনেলটো কি হ'ব? বহুখিনিয়ে যিবিলাকে মোক আহি কিছুমান চেনেল থকায়ো কয়হি আকৌ দেই, আৰু কিছুমান চেনেল নথকায়ো কয়। কিন্তু কি হয়, ভিডিঅ'টো প্ৰস্তুত কৰাৰ সময়তহে কি হয়, ফোন আহিব, কিবা আহিব, একদম মাথাটো নষ্ট কৰি দিয়ে। আৰু এনেই কিন্তু নাহে, গম পাইছেনে? কথাৰ টপিকটোৱে মানে চেঞ্জ কৰি দিয়ে। তাৰপিছতে আহি গ'ল, তেতিয়া মই কৈছিলোঁ এই জুবিনৰ চিনেমাখনৰ সেই কাহিনীভাগৰ কথা। তেতিয়া টকাখিনি ঘটি ল'লে, আৰু এতিয়া মানে কি বুলি কয়, এতিয়া নাই। এতিয়া আকৌ সেই কিছুমানে কিবা কিতাপ উলিয়াইছে, কিবা উলিয়াইছে, অনেক মুঠতে ব্যৱসায়, মুঠতে জুবিনক পৰৰে হওক বা হেৰিৰে হওক একদম ব্যৱসায়। আৰু শিখা শৰ্মাই যে কৈছে সিদ্ধাৰ্থ কথা, তেওঁ কৈছে যে সিদ্ধাৰ্থ দোষী। ময়ো কৈছোঁ সিদ্ধাৰ্থ দোষী, হয় সিদ্ধাৰ্থ দোষী। কিন্তু জুবিন গাৰ্গে জনা নাছিলে জানো সিদ্ধাৰ্থ দোষী বুলি? জুবিন গাৰ্গক যদি ইমান লুটি পুটি খাইছিলে, কিয় তেওঁ সংবাদমেল এখনটো দিব পাৰিলে হয়, হয়নে নহয়? অত বছৰে। আৰু যেতিয়া নেকি গৰিমা গাৰ্গে লাইভ কৰিছিলে, সেই লাইভটোত একদম এনেকৈ কৈছিলে যে জুবিন গাৰ্গে তেওঁক টোপ এটাও পৰিবলৈ নিদিয়ে। জুবিন গাৰ্গ, আমিহে জানো জুবিন গাৰ্গৰ তেওঁ কেনেকুৱা আপোন আছিলে, তেওঁ নহ'লে আমাৰ নহ'ব। সেইখন কৈছিলে নে নাই? ক'ব পাৰিব নেকি আপোনালোকে নাই কোৱা বুলি? গতিকে আমি এতিয়া যদি অকল হোৱাই নোহোৱাই সিদ্ধাৰ্থ সেইখন মাৰি থাকোঁ, তেওঁৱেই ক্লিন চিট দি দিলে যে তেওঁ গাত দুখ নাই, জুবিনে মানে বহুত ভাল পায়, নিজৰ ভায়েকতকৈও বেছি ভাল পাইছিলে, ভায়েকৰ নিচিনা। সেইজনে জানো মাৰিব পাৰে? বহুতো কথা ইয়াত চালি জাৰি চাব লাগিব। কাৰণ তেওঁৱেই তেতিয়াই দি দিছে যে সিদ্ধাৰ্থৰ গাত কোনো দুখ নাই। এতিয়া তেওঁ অসুৰ কয়, কিবা কয়, সেইবিলাকনো কোনে বাৰু এতিয়া শুনিব? এতিয়া সেইবিলাক কোনেও নুশুনে। ইয়াৰ মেইন কালপিত আৰু আছে, সেইকেইটাই নহয়, আৰু কালপিত আছে। তেওঁ সোঁৱে বাৱে থকা সকলোখিনিয়েই হ'ল জুবিনৰ হত্যাকাৰী। বন্ধু বান্ধৱীসকল, সেইখিনি এতিয়া নোলোৱাৰ কাৰণো ইয়াত বহুত। আপোনালোকে সকলোৱে গম পাই আছে, কিন্তু ওপৰত এজন আছে, ওপৰজনে সকলোখিনি দেখাই থাকিব। আৰু ইতিমধ্যে কিন্তু আমাৰ মুখ্যমন্ত্ৰীকো একদম বহুত বহুত ধন্যবাদ। তেওঁ যাৰ দ্বাৰাই নহওক কিয়, তেওঁ কিছুমান একদম সত্য শুদ্ধ কথা পোহৰলৈ অনাই আছে। কাৰণ তেওঁ মাছৰ তেলেৰে মাছ ভজা মানুহ। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকৰ পৰা লৈছোঁ বিদায়। কিবা যদি ভুল কৈছোঁ আপোনালোকে ক'ব দেই। আৰু এতিয়া সকলোকে ভগৱানে ভালে কুশলে ৰাখক, তাকেই কামনা কৰিছোঁ আৰু ভিডিঅ'টো সামৰণি মাৰিছোঁ।